নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা ৰাজ্যৰ চৰকাৰী কাম-কাজত বাধ্যতামূলক হ'ব অসমীয়া ভাষা। 1 বহাগৰ দিনটোৰ পৰাই ৰাজ্যৰ সকলো কাৰ্যালয়তেই অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী কাৰ্যালয়সমূহত ইংৰাজীৰ লগতে অসমীয়া ব্যৱহাৰ বাধ্যতামূলক। পৰৱৰ্তী খবৰ, ৱাকফক লৈ পুনৰ হৰফ হৈ পৰিছে AIM-IM-ৰ নেতা আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিয়ে কৈছে ৱাকফ কোনো চৰকাৰী সম্পত্তি নহয়। ৱাকফ কোনো চৰকাৰৰ সম্পদ নহয়। ৱাকফৰ মালিক কোনো মানুহ নহয়। ৱাকফৰ মালিক হৈছে আল্লাহ। গতিকে এই ৱাকফৰ সম্পত্তিত বিজেপি চৰকাৰে হাত দিব নোৱাৰিব। ৱাকফৰ সম্পত্তি যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়ক। উচ্চতম ন্যায়ালয়ৰ ওচৰত গৈ এই ৱাকফৰ যি আইন চৰকাৰে বনাইছে এই আইন বাতিল নকৰা পৰ্যন্ত ন্যায়ৰ সৈতে যুঁজিব বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইচিয়ে। আন এটা খবৰ, এপ্ৰিলৰ শেষত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। নলবাৰীত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। এপ্ৰিলৰ শেষৰ ফালেই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি জনাইছে। মেট্ৰিকৰ ফলাফলৰ পাছতেই শিক্ষাৰ্থীসকলে আশা কৰি আছিল কেতিয়া ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। আজি মুখ্যমন্ত্ৰী শৰ্মাই শিক্ষাৰ্থীসকলক দিলে এই বাৰ্তা। আন এটা খবৰ, AIUDFৰ বিধায়ক ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ফেচবুকত এটা পোষ্টৰ জৰিয়তে তেওঁ কিছুমান মানুহৰ প্ৰসংগ উত্থাপন কৰিছে যিসকলে মছজিদৰ ওপৰত উঠি ডান্স কৰি ভাল পায়। আমিনুল ইছলামে কৈছে হিন্দু গাঁওবিলাকত মছজিদ বনোৱাটো জৰুৰী হৈ পৰিছে, নহলে ৰাম নৱমীৰ দিনা ভক্তসকলে গেৰুৱা পতাকালৈ কিহৰ ওপৰত উঠি নাচিব। অধ্যাপক ডাক্তৰ ৰাম পুনিয়ানীয়ে ৰাম নৱমীৰ পিছদিনা এই কথাষাৰ অতি আক্ষেপেৰে কৈছে। প্ৰত্যেক বছৰ ৰাম নৱমীৰ দিনটো অতি সন্ত্ৰাসৰ কাৰণ হৈ পৰে। বিশাল সমদল কৰি যোৱাটো কোনেও বেয়া নাপায় বা বাধা নিদিয়ে, কিন্তু মছজিদ খানকা দৰগাহৰ ওচৰত গৈ উচ্চ স্বৰত ডিজে বজাই যেনেকৈ ইছলাম ধৰ্ম আৰু নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেনেকৈ গালিগালাজ পাৰে, তেতিয়া স্পষ্ট বুজা যায় যে তেওঁলোকে বিচাৰে মুছলমানসকলে উত্তেজিত হৈ আক্ৰমণ কৰক যাতে এটা ৰক্তাক্ত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব পৰা যায়। কিন্তু তাৰ পিছতো যেতিয়া মুছলমানসকলে ধৈৰ্য ধাৰণ কৰি নীৰৱে সকলো সহ্য কৰি থাকে, তেতিয়া আতংককামীসকলে মছজিদৰ দৰ্জা খিৰিকী ভাঙি সোমাই যায় আৰু মছজিদৰ ওপৰত উঠি গেৰুৱা পতাকা উৰুৱাই দিয়ে আৰু উদ্দাম নৃত্য কৰে। মছজিদৰ আচবাব পত্ৰৰ ক্ষতি সাধন কৰে। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰ পৰা প্ৰত্যেক বছৰেই এনে ঘটনাৰ পুনৰাবৃত্তি হৈ আছে। কিন্তু মুছলমানসকল প্ৰত্যেক বছৰেই সংযমী হৈ পাহাৰ সম ধৈৰ্যৰ পৰিচয় দিয়াৰ ফলত ভাৰতবৰ্ষ এক ভয়ানক ৰক্তাক্ত সংঘাতৰ পৰা বাচি যায়। আমিনুল ইছলামে লগতে কৈছে মোৰ এই পোষ্টটো চাই উগ্ৰ হিন্দুত্ববাদীসকল আৰু মুছলমান বিজেপিৰ চামচাসকল জাঙুৰ খাই উঠিব, কিন্তু উদাৰ আৰু নিৰপেক্ষ হিন্দু লোকসকলক আমি আহ্বান জনাওঁ যে আপোনালোক এনে উগ্ৰতাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় হওক। বিশ্ব দৰবাৰত হিন্দু ধৰ্ম আৰু ভাৰতৰ বহুত বদনাম হৈ আছে। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা। চিকিৎসালয়সমূহৰ পৰা নৱজাত শিশু নিৰুদ্দেশ হলে বাতিল হ'ব অনুজ্ঞাপত্ৰ। উচ্চতম ন্যায়ালয়ে শিশু সৰবৰাহৰ গোচৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি নৱজাত শিশু নিৰুদ্দেশ হলে সংশ্লিষ্ট চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিলৰ নিৰ্দেশনা জাৰি কৰিছে। ন্যায়াধী JB পাৰ্দিৱালা আৰু R মহাদেৱানৰ বিচাৰপীঠে শিশু সৰবৰাহৰ গোচৰত অভিযুক্তৰ জামিনৰ আবেদনৰ শুনানিৰ সময়ত এই নিৰ্দেশনা প্ৰদান কৰিছে।
বিচাৰপীঠে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সমালোচনা কৰি কয় যে জামিনৰ আবেদনসমূহ অতি আকস্মিকভাৱে চম্ভালি লোৱা হৈছিল, যাৰ ফলত বহু অভিযুক্ত এতিয়া নিৰুদ্দেশ। ন্যায়ালয়ে কৈছে যে এই অভিযুক্তসকল সমাজৰ বাবে গুৰুতৰ ভাবুকি। জামিন দিয়াৰ সময়ত উচ্চ ন্যায়ালয়ে ন্যূনতম প্ৰতি সপ্তাহত থানাত হাজিৰ হোৱাৰ চৰ্ত আৰোপ কৰিব লাগিছিল। আৰক্ষীয়ে বহু অভিযুক্তৰ সন্ধান পোৱা নাই বুলি উল্লেখ কৰিছে। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত হৈ পৰিছে কাশ্মীৰ। নিশা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ গুলীচালনাত আহত এজন সেনা জোৱান। জম্মু কাশ্মীৰৰ পুঞ্চ অঞ্চলত পুনৰ প্ৰতিধ্বনিত হৈছে সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত অবিৰত গুলীচালনাৰ শব্দ। সোমবাৰে নিশা সেনাই তথ্য লাভ কৰি সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ অভিযান আৰম্ভ কৰিছে। যদিও আপাতত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়, তথাপিও দুয়ো পক্ষৰ মাজত হোৱা গুলীচালনাত এজন সেনা জোৱান আহত হৈছে। পৰৱৰ্তী খবৰ, চুডানৰ গৃহযুদ্ধই বিশ্বৰ আটাইতকৈ বৃহৎ মানৱীয় সংকটৰ সূচনা কৰিছে। দাৰফুৰ আক্ৰমণত ৩০০তকৈও অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। ২ বছৰ অতিক্ৰম কৰিলে চুডানৰ নিৰ্মম গৃহযুদ্ধই। ইয়াৰ লগে লগে দেশখনে সন্মুখীন হৈছে দুৰ্ভিক্ষৰ। ৰাষ্ট্ৰসংঘই ইয়াক বিশ্বৰ আটাইতকৈ ডাঙৰ মানৱীয় সংকট হিচাপে ঘোষণা কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থাই ২০২৫ চনৰ ১৪ এপ্ৰিলত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি চুডানৰ দাৰফুৰ অঞ্চলত দুদিনীয়া যুদ্ধত ৩০০ৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। শুকুৰবাৰ আৰু শনিবাৰে চুডানৰ অৰ্ধসামৰিক ৰেপিড ছাপৰ্ট ফ'ৰ্চে আক্ৰমণত দুৰ্ভিক্ষত আক্ৰান্ত দুটা স্থানচ্যুতসকলৰ শিবিৰ জামজাম আৰু আবু শুৰুক আৰু উত্তৰ দাৰফুৰ ৰাজধানী এল ফাশ্বাৰক লক্ষ্য কৰি লৈছিল। প্ৰাৰম্ভিক প্ৰতিবেদনত ২০ জন শিশু আৰু ৯ জন সাহায্য কৰ্মীকে ধৰি ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে, যদিও স্থানীয় সূত্ৰ অনুসৰি অধিক লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। উল্লেখ্য যে ২০২৩ চনৰ ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা যুদ্ধখন খাৰ্টুমত চুডানৰ সেনা আৰু RSFৰ মাজত উত্তেজনা বৃদ্ধি হোৱাত দাৰফুৰ আৰু ইয়াৰ বাহিৰতো বিয়পি পৰিছে। কমেও ২৪,০০০ লোকৰ মৃত্যু হৈছে। ইউএনে অনুমান কৰিছে, যদিও কৰ্মীসকলে প্ৰকৃত সংখ্যা বহু বেছি বুলি দাবী কৰিছে। যোৱা মাহত চুডানৰ সেনাই প্ৰতীকীভাৱে খাৰ্টুম পুনৰ দখল কৰাৰ পিছতেই RSFে এই শেহতীয়া আক্ৰমণ চলাইছে।